আমাৰ যি স্থানীয় বাতৰি বিশেষকৈ আমাৰ অসমৰ যিখন দৈনিক এখন পুৰণি বাতৰি কাকত আৰু ইয়াত ধুনীয়া ধুনীয়া কথাবিলাকে সদায় লিপিবদ্ধ হৈ থাকে। গতিকে আমি আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলে লাইব্ৰেৰীত এইখন থকাৰ ব্যৱস্থা আছেই। গতিকে লাইব্ৰেৰীত তোমালোকে যেতিয়া জিৰণি হ'ব তেতিয়া তোমালোকে লাইব্ৰেৰীত যায় এইখন তোমালোকে চাবা। তোমালোকে বেছিকৈ মোবাইল আসক্ত হৈ আছা, কিন্তু মোবাইল নহয়, আমি সদায় এই প্ৰিণ্ট মিডিয়াৰ যিবিলাক বাতৰি কাকত থাকে এই কাকতবিলাক পঢ়ি ল'ব লাগে। কিয় জানানে? আমাৰ এই যিবিলাক আমি প্ৰিণ্টিং কৰা যিবিলাক কাকত আছে এইবিলাক যদি আমি পঢ়োঁ নহয়, আমাৰ কি হয় যে বানান শুদ্ধিকৰণো হয়, আমি নজনা কথা বহুত জানিম, আৰু আমাৰ যিবিলাক জ্ঞান এইবিলাক স্থায়ীকৰণ হয়। বহু দিনলৈ আমাৰ এই জ্ঞানবিলাক থাকি যায়। আমি যিবিলাক কথা মোবাইলত চাওঁ এই চালোঁ এই পাহৰি গ'লোঁ। কিয় জানানা? কাৰণ আমাৰ তাত পুষ্টিকতা নাথাকে। আমি যেতিয়া ইয়াত এখন বাতৰিকাকত মনোযোগেৰে পঢ়িম আমি দেশ বিদেশৰ সকলো কথাই ভালদৰে জানিব পাৰিম। সাধাৰণতে আমি সদায় এই বাতৰি কাকতখিনি এবাৰ চাব লাগে, তেতিয়া আমি বহু নজনা কথা জানিব পাৰোঁ আৰু জ্ঞানৰ পৰীক্ষাটো বৃদ্ধি হয়। গতিকে তোমালোকে সদায় এখন আমাৰ লাইব্ৰেৰীত থাকিব, তোমালোকে পঢ়িবা দেই, হ'বনে নহয়? হ'ব। গতিকে এতিয়া মুখ্য বাতৰিবিলাক আমাৰ আহা। দৈনিক অসমৰ আজি মুখ্য বাতৰিখিনি পঢ়ি দিছোঁ মই। ইহঁতত জুবিনে সুৰাপান কৰা নাছিল। মাৰ্কিন সামগ্ৰীৰে ভৰিব দেশৰ বজাৰ। 14 ফেব্ৰুৱাৰীত বিজাৰু বিমানৰ গৰ্জনত কঁপিব মৰাণ। অখিলক কাষত লৈ শিৱসাগৰত উদ্যমিতাৰ চেক বিতৰণ মুখ্যমন্ত্ৰী। মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে নাম খেমচান সিঙে। বিজেপি শাসিত অসমত কিয় হোৱা নাই SIR। 8 ফেব্ৰুৱাৰীত ৰাজহুৱা হ'ব ইংলেণ্ড আমেৰিকাৰ পৰা কেনেকৈ দেশক দুৰ্বল কৰিবলৈ ষড়যন্ত্ৰ হয়। তামোলপুৰ কলিয়াবৰত বন্য হস্তীৰ আক্ৰমণত মৃত্যু দম্পতীসহ 3জনৰ। প্ৰাৰ্থিত্বক লৈ অনিশ্চয়তা অগপত গৃহযুদ্ধৰ উকমুকনি। কাইলৈৰ পৰা শংকৰ সংঘৰ অধিৱেশন। জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত প্ৰস্তুতি সম্পূৰ্ণ। ভকত বৈষ্ণৱক আদৰিবলৈ। মই এতিয়া ক্ৰীড়াৰ অলপ হেডলাইন পঢ়িছোঁ। ম্যানমাৰৰ বিৰুদ্ধে জয় ভাৰতীয় মহিলা দলৰ। বেডমিণ্টন এছিয়া টিম চেম্পিয়নশ্বিপ। ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত তনুশ্ৰী বৰাৰ ৰূপৰ পদক অৰ্জন। অনু-19 বিশ্বকাপ আৰণ বৈভৱৰ বেটিং বিক্ৰম। আফগানিস্তানক হৰুৱাই ফাইনেলত ভাৰত। অথলে গ'ল উজাইউল্লাহ ফয়ছালৰে শতক। মাৰ্চত এছিয়া কৰ্পৰেট ক্ৰিকেট প্ৰতিযোগিতা। শিৱসাগৰত তৰুণ সংঘৰ কিতাপ অৰ্জন। আমাৰ বিদ্যালয়ৰ জয়ন্তীপুৰ যোগেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মাননীয় মিৰাজুল ইছলাম ছাৰক আমাৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি এই যিটো কাৰ্যসূচী হাতত লৈছে আমি বিদ্যালয়ৰ তৰফৰ পৰা তেখেতক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ প্ৰান্তিক আৰু গৰিয়সীৰ ব্যৱস্থা আছে। তোমালোকে সেই চাবা, লাইব্ৰেৰীত সদায় নিয়মিত পঢ়াৰ ব্যৱস্থাটো কৰিবা দেই, তেতিয়া আমাৰ জ্ঞান বৃদ্ধি হ'ব, আমি গোটেই কথাবিলাক জানিব পাৰিম, হয়নে নহয়? অকল কিতাপত থাকিলেই নহ'ব, আমাৰ যিটো পাঠ্যপুথিৰ বাহিৰত আমি বহুত যথেষ্ট শিকিবলগীয়া থাকে। তো তোমালোকে সেইখিনি কৰি ল'বা, আৰু তোমালোকে আমি সহযোগিতা কৰাৰ কাৰণে সদায় প্ৰস্তুত আছোঁ। তোমালোকে খালি আগবাঢ়ি আহিবা।